কৰিছে আৰু সেই ৰাজনৈতিক দলটোৱে বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ যিসমূহ আদিবাসী জনগোষ্ঠী আছে তেওঁলোকৰ যিসমূহ অভাৱ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ইতিমধ্যে তৎপৰ হৈ পৰিছে আৰু আগন্তুক নিৰ্বাচনৰ হেতুকে তেওঁলোকে কুচ কাৱাচ আৰম্ভ কৰিছে। কিছু কথা পাতিবলৈ যত্ন কৰিম। আমাৰ লগত উপস্থিত আছে জয় ভাৰত ৰাজনৈতিক দলটো নৱগঠিত এই ৰাজনৈতিক দলটোৰ সভাপতি মহোদয়, আপোনাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ এই ৰাজনৈতিক দলটো কেতিয়া জন্ম হৈছিল? ধন্যবাদ জনাইছোঁ আমাৰ সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল। আমাৰ এই জয় ভাৰত পাৰ্টিটো যোৱা 2024 চনৰ 19 নৱেম্বৰত গুৱাহাটীৰ প্ৰেছ ক্লাব জৰিয়তে আমাৰ এই জয় ভাৰত পাৰ্টিটো আমি ডিক্লেৰেশ্যন কৰিছিলোঁ আৰু ইতিমধ্যে আমি অসমৰ বিভিন্ন জিলাত আমাৰ এই জয় ভাৰত কমিটিৰ জিলা সমিতি, বিধানসভা সমিতি, পঞ্চায়ত সমিতি আজি তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিত আজি উপস্থিত হৈছোঁ আৰু তিনিচুকীয়া জিলাৰ আমাৰ 6 দিনৰ কাৰ্যসূচী আছিলে। আমি প্ৰত্যেকটা জিলাতে জয় ভাৰত পাৰ্টিৰ সমষ্টি কমিটি প্ৰথমে আমি বনাই আছোঁ। ইয়াৰ আগতে ডিব্ৰুগড় আছিলোঁ, তাতে 6 দিনৰ কাৰ্যসূচী আছিলে। ডিব্ৰুগড় জিলা শেষ কৰি আজি তিনিচুকীয়া জিলা 5টা সমষ্টি কমিটি বনোৱাৰ পিছত আজি ডিগবৈ সমষ্টি কমিটি আমি গঠন কৰি আছোঁ আৰু ইতিমধ্যে গঠন হৈ গ'ল। আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আমি জয় ভাৰত পাৰ্টি আগবাঢ়ি আছোঁ। আপোনালোকে যি ধৰণেৰে বৰ্তমান নতুনকৈ গঠিত কৰি এই ৰাজনৈতিক দলটোৱে ইতিমধ্যে ৰাইজৰ মাজত সোমাইছে, আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য হিচাপে আমি এটা কথা ধৰিব পাৰোঁ নেকি? আপোনালোকৰ যিসমূহ জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত যিসমূহ আজি পৰ্যন্তলৈকে দাবীসমূহ ফলপ্ৰসূ হোৱা নাই, এই দাবীসমূহ আচলতে ফুলফিল কৰিবৰ কাৰণে আপোনালোকে গঠন হৈছে বুলি ধৰিব পাৰোঁ নেকি? চাওক, অসমত আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠী বৃহৎ এটা জনমত আছে। আমি 1 কোটি বুলি আমি জানো আদিবাসী আৰু চাহ জনগোষ্ঠী। আৰু ইয়াৰ আগতো কংগ্ৰেছ চৰকাৰ আছিল। কংগ্ৰেছ চৰকাৰো ঠিক আদিবাসী আৰু চাহ জনগোষ্ঠীসকলক ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আহিছিলে আৰু ঠিক বিজেপি চৰকাৰো ঠিক তেনেকুৱা ধৰণৰে আদিবাসীসকলক ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আহিছে। আজি চাওক, অসমত আদিবাসী আৰু চাহ জনগোষ্ঠী এটা চৰকাৰ বনোৱাৰ এটা নিৰ্ণয় ভূমিকা লয়। ইয়াৰ আগত কংগ্ৰেছৰ লগত আছিল, কংগ্ৰেছ চৰকাৰ হৈছিলে। এতিয়া এইবাৰ বিজেপি চৰকাৰৰ লগত আছিলে, বিজেপি চৰকাৰ হৈছে। গতিকে এইবাৰ অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠী এইবাৰ বেলেগ ধৰণৰ এটা নিৰ্ণয় ল'ব, যিহেতু আজি কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক আমাৰ এই জয় ভাৰত পাৰ্টি নতুন দল খুলিবৰ কাৰণে তেওঁলোকে বাধ্য কৰিছে। কাৰণ আমাৰ যি সমস্যা, সাংবিধানিক অধিকাৰ আমাৰ ফুলফিল কৰিব পৰা নাই এতিয়ালৈকে। গতিকে আজি অসমৰ গোটেই চুকে কোণে আমি আলোচনা বিলোচনা কৰি যোৱা নৱেম্বৰৰ 19 তাৰিখত আমি এই জয় ভাৰত পাৰ্টি আমি ডিক্লেয়াৰ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ পঞ্চায়ত ইলেকশ্যনৰ আমাৰ তৎপৰতা চলি আছে। আমি বিভিন্ন সমষ্টিত আমি সমষ্টি কমিটিবিলাক আমি বনাই আছোঁ। তো ধৰক আগন্তুক যি পঞ্চায়ত ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন যিহেতু এটা গ্ৰাছ লেভেলৰ ইলেকশ্যন হয় আৰু গ্ৰাছ লেভেল ভেটি আমি মজবুত কৰিব পাৰিলে আমি আগন্তুক যি 2026ত যি MLA ইলেকশ্যন আহি আছে তাতে আমাৰ MLA জিকাবৰ কাৰণে আমাৰ এজি হ'ব। আশা কেন্দ্ৰ সমিতি আৰু আদিবাসী তথা বুদ্ধিজীৱী সমাজৰ সবল নেতৃত্বত গঠন হোৱা জয় ভাৰত পাৰ্টি এক ৰাজনৈতিক নতুনকৈ জন্মগ্ৰহণ কৰা ৰাজনৈতিক দলৰ অসম ৰাজ্যিক সভাপতি কিহান বড় ডাঙৰীয়া উপস্থিত আছে। মাৰিয়ানুছ ডেকা তেখেতকো চিনাকি কৰাই দিছোঁ। আসাম ডিব্ৰুগড় জিলা সমিতিৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি ডেৰিয়াল নাগ আৰু আমাৰ ইয়াত উপস্থিত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাখনো সমষ্টিৰ জয় ভাৰত পাৰ্টিৰ সমষ্টি সমিতি সভাপতি সম্পাদকসকল আছে। আপোনালোককো আমি আজি এই সভাত স্বাগতম জনাইছোঁ। আমাৰ মাজত ইয়াত উপস্থিত আছে আসাম তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক
তেনে মনোৰম ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। धन्यवाद देता हूँ हमने जेहेतु और जवाब भी देना तो जेहेतु हमने के ये गाँव इलाके में उसको नतून उद्देश्य लेके आए हैं और जितने ही हमने के मंच में उपस्थित आशा के जितने ही आंचलिक सभापति संपादक और जितने ही उनका से भल पाना भाई बहन मन के और जितने हमने के डिब्रूगढ़ जिला से डिब्रूगढ़ जिला से भाई सब बहन सब मन के मोदी से अपने मन के हृदय से जोहार। तो हमने विशेष उद्देश्य में आ गए और बहुत ही खास मकसद लेके आज हमने यहाँ आलोचना बैठक को है और তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিত আজি উপস্থিত হৈছোঁ আৰু তিনিচুকীয়া জিলাৰ আমাৰ 6 দিনৰ কাৰ্যসূচী আছিলে। আমি প্ৰত্যেকটা জিলাতে জয় ভাৰত পাৰ্টিৰ সমষ্টি কমিটি প্ৰথমে আমি বনাই আছোঁ। ইয়াৰ আগতে ডিব্ৰুগড় আছিলোঁ, তাতে 6 দিনৰ কাৰ্যসূচী আছিলে। ডিব্ৰুগড় জিলা শেষ কৰি আজি তিনিচুকীয়া জিলা 5টা সমষ্টি কমিটি বনোৱাৰ পিছত আজি ডিগবৈ সমষ্টি কমিটি আমি গঠন কৰি আছোঁ আৰু ইতিমধ্যে গঠন হৈ গ'ল। আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে আমি জয় ভাৰত পাৰ্টি আগবাঢ়ি আছোঁ। আপোনালোকে যি ধৰণেৰে বৰ্তমান নতুনকৈ গঠিত কৰি এই ৰাজনৈতিক দলটোৱে ইতিমধ্যে ৰাইজৰ মাজত সোমাইছে, আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য হিচাপে আমি এটা কথা ধৰিব পাৰোঁ নেকি? আপোনালোকৰ যিসমূহ জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত যিসমূহ আজি পৰ্যন্তলৈকে দাবীসমূহ ফলপ্ৰসূ হোৱা নাই, এই দাবীসমূহ আচলতে ফুলফিল কৰিবৰ কাৰণে আপোনালোকে গঠন হৈছে বুলি ধৰিব পাৰোঁ নেকি? চাওক, অসমত আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠী বৃহৎ এটা জনমত আছে। আমি 1 কোটি বুলি আমি জানো আদিবাসী আৰু চাহ জনগোষ্ঠী। আৰু ইয়াৰ আগতো কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰো ঠিক আদিবাসী আৰু চাহ জনগোষ্ঠীসকলক ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আহিছিলে আৰু ঠিক বিজেপি চৰকাৰো ঠিক তেনেকুৱা ধৰণৰে আদিবাসীসকলক ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আহিছে। আজি চাওক, অসমত আদিবাসী আৰু চাহ জনগোষ্ঠী এটা চৰকাৰ বনোৱাৰ এটা নিৰ্ণয় ভূমিকা লয়। ইয়াৰ আগত কংগ্ৰেছৰ লগত আছিল, কংগ্ৰেছ চৰকাৰ হৈছিলে। এতিয়া এইবাৰ বিজেপি চৰকাৰৰ লগত আছিলে, বিজেপি চৰকাৰ হৈছে। গতিকে এইবাৰ অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠী এইবাৰ বেলেগ ধৰণৰ এটা নিৰ্ণয় ল'ব, যিহেতু আজি কংগ্ৰেছে হওক বা বিজেপিয়ে হওক আমাৰ এই জয় ভাৰত পাৰ্টি নতুন দল খুলিবৰ কাৰণে তেওঁলোকে বাধ্য কৰিছে। কাৰণ আমাৰ যি সমস্যা, সাংবিধানিক অধিকাৰ আমাৰ ফুলফিল কৰিব পৰা নাই এতিয়ালৈকে। গতিকে আজি অসমৰ গোটেই চুকে কোণে আমি আলোচনা বিলোচনা কৰি যোৱা নৱেম্বৰৰ 19 তাৰিখত আমি এই জয় ভাৰত পাৰ্টি আমি ডিক্লেয়াৰ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ পঞ্চায়ত ইলেকশ্যনৰ আমাৰ তৎপৰতা চলি আছে। আমি বিভিন্ন সমষ্টিত আমি কমিটিবিলাক আমি বনাই আছোঁ। তো ধৰক আগন্তুক যি পঞ্চায়ত ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন যিহেতু এটা গ্ৰাছ লেভেলৰ ইলেকশ্যন হয় আৰু গ্ৰাছ লেভেল ভেটি আমি মজবুত কৰিব পাৰিলে আমি আগন্তুক যি 2026ত যি MLA ইলেকশ্যন আহি আছে তাতে আমাৰ MLA জিকাবৰ কাৰণে আমাৰ এজি হ'ব।